এগ্ৰিকালচাৰ আৰু ভেটেনাৰী ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আজি OBC NCL আৰু 550 ভেটেনাৰী আৰামছে সেফ আপোনালোকে ৰিজাল্টটো চাব পাৰিব অফিচিয়েল ৱেবছাইট au.ac.in নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড এন্ট্ৰি কৰি ৱেবছাইটত লগইন কৰিলে স্ক'ৰ কাৰ্ডটো চাব পাৰিব এই ভেটেনাৰীৰ কাৰণে জেনেৰেল 150 ৰেংকলৈকে সেফ মানিব পাৰে জেনেৰেল EWS আৰু OBC NCL কমসে কম 2000-3000 ৰেংকলৈকে সেফ আছে 3000 ৰেংকলৈকে লাষ্টত পোৱাৰ চান্স থাকে মপ আপ লৈকে মিনিমাম জেনেৰেল ৰেংক 750 या 1000 এনেকুৱা ৰেংকত আপোনালোকে সেফ মানিব পাৰে ফাৰ্ষ্ট কাউন্সিলত সিট পাবলৈ আৰু SC ST ৰ কাৰণে আপোনালোকে 1500 ৰেংক SC ৰ কাৰণে ভেটেনাৰী যদি পাব হয় then SC ভেটেনাৰী 550-600 লৈকে সেফ হয় OBC যদি এগ্ৰিকালচাৰৰ কাৰণে 750-780 ৰেংক লৈকে আৰামছে ফাৰ্ষ্ট কাউন্সিলত পোৱাৰ চান্সেছ আছে কাট অফ মানে হাই যাব ফাৰ্ষ্ট কাউন্সিলিঙত বাট সেকেন্ড আৰু মপ আপত আগৰ নিচিনাই হ'ব কাৰণ এবাৰ মই ভেৰিয়েশন যোনটো চাইছো ফাৰ্ষ্ট ৰেংকাৰ খিনি অলপ মিনিমাম কাট অফ 0.5 0.1 এনেকুৱা মাৰ্কত ডিফাৰেন্স আছে বাট কি ডিটেইলছ এনালাইসিস কাইলে এটা ভিডিও আহিব আপোনালোকে চাব পাৰিব কাউন্সিলিং প্ৰসেস কেনেকুৱা কি হয় সব মই জনাই দিম বাৰু টেনশন ল'ব নালাগে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপ হোৱাটসঅ্যাপ চেনেল জয়েন হৈ যাব ঠিক আছে ধন্যবাদ